ইয়াৰ বিষয়ে ক'ব লগাটো মোৰ মানে মুখৰ পৰা যেন কথাই নোলায় যেহেতু মই 1990 পৰা সাহিত্য চৰ্চা কৰি আজি মই এই সাহিত্য জগতত যে মই একদম মানে মোৰ যি সৃষ্টি এটো মই দিব পাৰা বুলি আজিহে মই অনুভৱ কৰিছোঁ মই নথৈ আনন্দিত সাহিত্য একাডেমীৰ পৰা যে মোক এই বঁটাটো দিলে মোৰ কিতাপ উপন্যাস শ্ৰেণী থাকাই এটো মোৰ 14 নম্বৰ উপন্যাস মই এই উপন্যাসত মই মোৰ গ্ৰন্থটো হ'ল 14 নম্বৰ উপন্যাস শ্ৰেণী থাকাই মানে অসমীয়াত কাৰ বাবে এইটো উপন্যাসৰ কাৰণে মোক আজি সাহিত্য একাডেমীয়ে মোক এই বঁটাটো দিলে মই নথৈ আনন্দিত উপন্যাসৰ ইয়াতো মানে এজন দুখীয়া এটা ল'ৰাৰ ঘটনালৈ মই এইটো লিখিছিলোঁ মানে দুখীয়া বা অভাৱ অনাটনেও যে এটা সাফল্য বা সফল হোৱাত কোনো বাধা নিদিয়ে এই কথাটো লৈ মই এই উপন্যাসটো লিখিছিলোঁ মই আজি মই এই উপন্যাসৰ লগত চিনাকি কৰিব পাৰিলোঁ যে মই সঁচাকৈ মানে এই দুখীয়াৰ কথাখিনিও বা জীৱনীখিনিও যে মানে মানুহৰ বাবে প্ৰয়োজন এইটো মই খুব অনুভৱ কৰিলোঁ আচলতে মই ইমান ডাঙৰ মানে সাহিত্যিকো নহয় তথাপিও মই ক'ব পাৰোঁ যে সাহিত্য সৃষ্টিটো হ'ল নিজৰ অন্তৰৰ পৰা বা আমাৰ গাঁৱৰ বা সাইডে কাষতে যিবিলাক যি ঘটনা ঘটি থাকে এইবিলাকে আমি যদি ভালকৈ চৰ্চা কৰে এইবিলাকৰ পৰাই বহুত ভাল ভাল সাহিত্যৰ যি সৃষ্টি এইটো আহে বুলি মই অনুভৱ কৰোঁ ইয়াৰ মোৰ সৰুবিলাক যিবিলাক আহি থকা সাহিত্যিক সিহঁতক মই কওঁ যে আমি সাহিত্যৰ কাৰণে কোনো এঠাইত যাব নালাগে নিজে এঠাইত থাকিও বহুত কথা বা কিতাপৰ পৰা অন্য কিতাপৰ পৰাও আমি এইবিলাক সংগ্ৰহ কৰিব পাৰোঁ কিতাপটো মানে আপুনি মানে ওলাই দিব লাগে বা ছপাই দিব লাগে তেওঁ মানে এই ইচ্ছা কৰি তেওঁ কিতাপটো ওলাই দিলে আৰু এই কিতাপৰ পৰা মই প্ৰথম মানে সাহিত্য বড়ো সাহিত্যৰ জগতত মই ভৰি দিলোঁ তেতিয়াৰ পৰা মই এখন দুখনকৈ লিখি আজিলৈকে মই 14খন উপন্যাস আৰু 4খন চুটি গল্পৰ মই কিতাপ মই লিখি ওলালোঁ মোৰ এনেকুৱা লিখা মেলা এটা মোৰ নিৰ্দিষ্ট জাগা নাই মই আচলতে মই বৰ দুখীয়া বুলি মই কৈ নলওঁ কিন্তু মোৰ আচলতে মোৰ এটা ৰুম লিখা মেলা কৰাৰ বা এটা লাইব্ৰেৰী এনেকুৱা মোৰ নাই মই যেতিয়াই সময় পাওঁ তেতিয়াই মই লিখোঁ আৰু মোৰ বিয়াৰ পিছত মোৰ ল'ৰা ছোৱালী মোৰ কাষতে বহি থকা সময়তো মই কেতিয়াবা এটা পেপাৰ লৈ মই সাদা কাগজ লৈ মই লিখিলোঁ আৰু ইয়াকে মই গোট কৰি থলোঁ সেই এনেকুৱাকৈ মই মোৰ কিতাপবিলাক মই আজিলৈকে এইখিনি মই ওলাব পাৰিলোঁ কিন্তু মই এইটো ক'ব লাগিব মই নিজৰ কিতাপত আজিলৈকে কোনো মানে মই নিজে ছপাই ওলা নাই মোৰ পাব্লিছাৰ মোৰ ওচৰত আহে এওঁলোকে মোৰ কিতাপটো বিচাৰে আৰু এওঁলোকে মোক ছপাই দিয়ে ইয়াৰ ভিতৰত আছে এনে মই প্ৰথম পাব্লিছাৰ হিচাপে আমাৰ অনসুমৈ লাইব্ৰেৰী গৌতম বসুমতাৰী তেওঁ মোৰ 2খন কিতাপ ওলাই দিছিলে ইয়াৰ পিছত মোৰ কিতাপটো ওলালে 2-3খন এটা ডেকা ল'ৰা উদাংশী পাব্লিকেশ্যন ই কৰিছিলে আৰু লাষ্টত এতিয়া গৈ মোৰ যিবিলাক কিতাপ 6-7খন কিতাপটো নীলিমা প্ৰকাশনী বৰ্মা এৱে প্ৰকাশ কৰি থাকে আৰু 2-3খন কৰিলে থুনলাই পাব্লিকেশ্যন বৰ্মা এওঁলোকে মোৰ কিতাপটো ওলাই দিলে এইখিনিয়ে আসলে মোৰ সাহিত্য চৰ্চাটো হৈছে 1983 পৰা মই প্ৰথম যেতিয়া মই ক্লাছ 10ত থাকোঁ তেতিয়া মই বিজনী বান্ধৱ
হায়াৰ ছেকেণ্ডাৰীত মই তেতিয়া ক্লাছ 10ত পঢ়ি আছিলোঁ। ইয়াতে এখন নিজৰা নামৰ এটা আলোচনী ওলোৱা হয়। ইয়াতে মই প্ৰথম এটা চুটি গল্প দিছিলোঁ, গছলা নাংগৌ গাংছে মোজাং গছলা। এই চুটি গল্পটো যেতিয়া নিজৰাত ছপা হয় তেতিয়া মই এনেকুৱা ভাল লাগিছিল যে মই নিজেই নাজানো যে মই কয়বাৰ পঢ়িছিলোঁ। তেতিয়াৰ পৰা মোৰ এনেকুৱা এটা ইচ্ছা হ'ল যে মই কিবা এটা কৰিব পাৰি নেকি। এই ভাবি মই প্ৰথম মোৰ উপন্যাস যিটো হৰি মাৰুৱাও, এই মোৰ প্ৰথম উপন্যাসটো মই সৃষ্টি কৰাত হাত দিলোঁ। তেতিয়া মোৰ দেউতা আছিলে, মা আছিলে। মই যেতিয়াই মানে 10 পেজ বা 15 পেজ মই লিখোঁ, তেতিয়াই মই মা আৰু দেউতাক কাষত বহাই কিনি মই শুনাওঁ যে মোৰ গল্পটো শুনক। তেতিয়া তেওঁলোকে নিজৰ কামটো এৰি হ'লেও মোৰ লগত মোৰ এই উপন্যাসৰ যি আধা লিখা ইয়াকে শুনিছিল আৰু বহুত শলাগ দিছিল যে ভাল হৈছে। তেতিয়াৰ পৰা মই লিখি যেতিয়া মোৰ উপন্যাসটো শেষ কৰিলোঁ, তেতিয়া মোৰ গুৰু শ্ৰী শ্যামলাল, এতিয়া এওঁ নাই, স্বৰ্গীয় শ্যামলাল বসুমতাৰী, বিজনী বান্ধৱ হায়াৰ ছেকেণ্ডাৰী এটা সময়ৰ প্ৰিন্সিপাল আছিলে, তেওঁ মই চাব দিলোঁ। এওঁ মানে কিতাপটো মোৰ লিখা যি উপন্যাস এইটো চাই তাৰ মানে এনেকুৱা ভাল লাগিল, সি লগে লগে বিজনী অনসুমৈ লাইব্ৰেৰী ইয়াৰ মালিক গৌতম বসুমতাৰী, মোৰ ভিনী লাগে, এওঁক ক'লে যে এই কিতাপ